নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ পৰা অৱশেষত পদত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ধুমুহাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে প্ৰদ্যুৎ বৰদলৈয়ে দাখিল কৰিছে পদত্যাগ পত্ৰ এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ ইতিমধ্যে অমিত শাহৰ সাক্ষাৎ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে নতুন দিল্লীতে বিজেপি যোগ দিয়াৰ সম্ভাৱনা প্ৰদ্যুৎ বৰদলৈৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত বুধবাৰে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰদ্যুৎ বৰদলৈয়ে প্ৰদ্যুৎ বৰদলৈৰ যোগদানৰ পাছত বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা প্ৰদ্যুৎ বৰদলৈৰ সৈতে যোগদান কৰিব নৱ তালুকদাৰে এপিচিচিৰ উপসভাপতি পদত আছিল নৱ তালুকদাৰ প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পাছতেই পুত্ৰৰ প্ৰাৰ্থিত্ব ঘূৰাই লোৱাৰ সম্ভাৱনা মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই কংগ্ৰেছত মানসিক অশান্তিত ভুগিছিল প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ এবাৰ প্ৰদ্যুৎ বৰদলৈ পৰৱৰ্তী ডাঙৰ খবৰ ইউডিএফৰ উপ সভাপতি বিধায়ক আমিনুল ইছলামক নিলম্বন কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত আকৌ আৰম্ভ হৈছে ধুমুহা কেৱল বিধায়ক আমিনুল ইছলামক ইউডিএফৰ পৰা নিলম্বন কৰা হৈছে এটা ব্ৰেকিং নিউজ দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 6 বছৰলৈ দলৰ পৰা বহিষ্কাৰ মানকাছাৰৰ বিধায়কগৰাকীৰ ইউডিএফৰ উপ সভাপতিও আছিল আমিনুল ইছলাম ৰাজ্যৰ ৰাজনীতিত আমিনুল ইছলামৰ নিলম্বনক লৈ আৰম্ভ হৈছে ধুমুহা পৰৱৰ্তী খবৰটো হৈছে পিতা পুত্ৰৰ জালত এবাৰ গৌৰৱ গগৈ ধুমুহাই উৰুৱাই নিছে কংগ্ৰেছৰ বৰ্গৰ এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ খবৰ পিতা পুত্ৰৰ ৰাজনীতিয়ে এবাৰ বৰঘৰ ভাঙিছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে মাৰ্ঘেৰিটা সমষ্টিক লৈ বিবুদ্ধিত এবাৰ কংগ্ৰেছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা টিকট বিবেচনা কৰাৰ সম্ভাৱনা আছে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈৰ সিদ্ধান্তৰ পাছতেই পুত্ৰৰ সপোনত লাগিব পাৰে তলা প্ৰদ্যুৎ বৰদলৈৰ বলতে পুত্ৰৰ প্ৰতীক বৰদলৈয়ে পাইছিল টিকট 24 ঘণ্টাতে প্ৰেক্ষাপট হৈ পৰিছে সম্পূৰ্ণ ওলোটা পুত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী পিতৃ হৈছে বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সিদ্ধান্ত সলনি নকৰিলে পুত্ৰই হেৰুৱাব আসন পুত্ৰৰ আলম লৈয়ে প্ৰদ্যুৎ বৰদলৈক বুজোৱাৰ চেষ্টা কংগ্ৰেছৰ নেতৃত্বৰ দিল্লীৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ দিল্লীৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠকত অনুষ্ঠিত হৈছে গৌৰৱ আৰু জিতেন্দ্ৰ সিঙৰ পিতা পুত্ৰৰ ৰাজনীতিয়ে বৰঘৰ ভাঙিছে কংগ্ৰেছৰ পৰৱৰ্তী খবৰটো হৈছে 20 মাৰ্চৰ ভিতৰতেই ঘোষণা হ'ব বিপিএফৰ চূড়ান্ত প্ৰাৰ্থী তালিকা এনডিএৰ সৈতে ইউপিপিএলে কি গেম খেলিছে সেইটো ইউপিপিএলহে জানিব আমাৰ লগত কোনেও গেম খেলিব নোৱাৰে আমি সকলো বুজি পাওঁ ফকিৰগ্ৰাম মুনাকুছা ঈদগাহ ময়দানত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰিছে হাতগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী খবৰটো হৈছে একান্ত আত্মিকভাৱে মোৰ জীৱন যৌৱনৰ 20টা বছৰ দলটোৰ সৈতে আছিল একান্ত ব্যক্তিগত কাৰণত ইউডিএফৰ পৰা পদত্যাগ কৰিছো ইউডিএফ ত্যাগ কৰি প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানকাছাৰৰ বিধায়ক এগৰাকী আমিনুল ইছলামে আমি জনাই গৈছো আন এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এবাৰ হাই কমাণ্ডৰ ধমক নিশা প্ৰদ্যুৎ বৰদলৈৰ ঘৰ পালেগৈ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ইতিমধ্যে আমি জনাইছো সেই খবৰটো যে পদত্যাগ পত্ৰ দাখিলৰ পাছতেই কংগ্ৰেছত আৰম্ভ হৈছে ধুমুহা ইফালে প্ৰদ্যুৎ বৰদলৈৰ বাসগৃহত উপস্থিত হৈছে গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত হৈছে জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈ দিল্লীৰ বাসগৃহত উপস্থিত হৈছে দুই শীৰ্ষ নেতা এই মুহূৰ্তত
এটা গুৰুত্বপূৰ্ণ পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দুই নেতা ইতিমধ্যে উপস্থিত হৈছে। দললৈ বৈদ্যুৎ বৰদলৈ ঘূৰাই অনাৰ অন্তিমটো প্ৰচেষ্টা চলোৱা হৈছে। হাই কামাণ্ডৰ ধমকত দুয়ো উপস্থিত হৈছে বৰদলৈৰ বাসগৃহত। ভূপেন বৰাক বুজনি দিয়াৰ দৰে এইবাৰ বৈদ্যুৎ বৰদলৈকো বুজোৱাৰ চেষ্টা চলোৱা হৈছে। ভূপেন বৰাৰ দৰে একেই অৱস্থাৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হৈ পৰিছে কংগ্ৰেছ। পদত্যাগ পত্ৰ দাখিলৰ পাছতেই আৰম্ভ হৈছে কংগ্ৰেছৰ ধুমুহা। আন এটা খবৰ হৈছে পবিত্ৰ গংগা নদীত ইফতাৰ পাৰ্টিৰ পিছতেই 14 গৰাকীকৈ মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। গংগা নদীত ইফতাৰ পাৰ্টি কৰি ৰঙাগড়ৰ আলহী হৈছে মুছলমান যুৱক। 14 মুছলমান যুৱকক একেলগে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পবিত্ৰ গংগা নদীক কলুষিত কৰাৰ অভিযোগ 14জন যুৱকৰ বিৰুদ্ধে। ইফতাৰ মাংস গ্ৰহণ কৰি পবিত্ৰ গংগাত পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, বিজেপি যুৱ মৰ্চাৰ নেতাৰ অভিযোগৰ ভিত্তিত একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে। বানাৰসীৰ গংগা নদীৰ মাজতেই নাৱত আয়োজন হৈছিল ইফতাৰ পাৰ্টিৰ, আৰু তাৰ পিছতেই ইফতাৰ পাৰ্টিৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। কুকুৰাৰ মাংসৰ হাড় পেলাই গংগাক অপবিত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সনাতন ধৰ্মৰ অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে। সনাতন ধৰ্মৰ অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে। গংগা নদীত ইফতাৰ পাৰ্টি কৰি ৰঙাগড়ৰ আলহী হৈ পৰিছে 14 গৰাকী মুছলমান যুৱক। জনাইছো পৰৱৰ্তী খবৰ। কংগ্ৰেছত পদত্যাগৰ ধুমুহাক লৈ এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা বিশেষ ফেচবুক পোষ্ট। আমি সেই বিশেষ ফেচবুক পোষ্টটো দেখুৱাইছো। এয়া হৈছে এটা বিশেষ ফেচবুক পোষ্ট। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, এটা মজাৰ কাহিনী কওঁ শুনক। অসম কংগ্ৰেছে প্ৰতি মাহৰ 10 তাৰিখক তেওঁলোকৰ যোগদান দিৱস হিচাপে ঘোষণা কৰিছিল আৰু দাবী কৰিছিল যে বহু লোকে কংগ্ৰেছ দলত যোগদান কৰিব। কিন্তু আজি 17 তাৰিখে দেখা গৈছে যে তেওঁলোকৰ দলত যোগদান কৰাৰ সদস্যতকৈ দল এৰি যোৱা লোকৰ সংখ্যাহে বেছি হৈছে। এতিয়া যি হাৰত কংগ্ৰেছ দলত পদত্যাগৰ জোৱাৰ উঠিছে, চকু টিপ মাৰি উঠিলেই এটাকৈ পদত্যাগৰ বাতৰি দেখা পাওঁ। এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীতকৈ এক্সিট গেটতহে বেছি ভিৰ কৰা পৰিলক্ষিত হৈছে বুলি এইদৰে এটা বিশেষ ফেচবুক পোষ্ট কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ হৈছে জিলাই ইতিমধ্যে আৰম্ভ হৈছে প্ৰচণ্ড শিলাবৃষ্টি, বজ্ৰপাতৰ হাই এলাৰ্ট। এই মুহূৰ্তত আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ, ধুমুহাৰ বাবে দীৰ্ঘ সময় কৰ্তন কৰা হৈছে বিদ্যুৎ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, জিলাই বিজুলী ঢেৰেকণীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, বৰষুণ ধুমুহাই সংহাৰী ৰূপ চলোৱাৰ সম্ভাৱনা ৰাজ্যত। ধুমুহাৰ বাবে দীৰ্ঘ সময় কৰ্তন কৰা হৈছে বিদ্যুৎ। কৰ্তন হ'ব বিদ্যুৎ। এই মুহূৰ্তত ধুমুহাৰ বাবে বিদ্যুতৰ খুঁটা উভালি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নিশাৰ ভাগতো ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুৎ কৰ্তন। ধুমুহাৰ বাবে কেইবাদিনলৈ অন্ধকাৰত ডুব যাব পাৰে ৰাজ্য। এই মুহূৰ্তৰ ডাঙৰ খবৰ, কোন জিলাত বিজুলী ঢেৰেকণীৰ সতৰ্কতা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছো দক্ষিণ খালমৰা, ধুবুৰী, গোৱালপাৰা, মানকাছাৰ লগতে বজালী, তামুলপুৰ, দৰং, মৰিগাঁও। কেৱল সিমানেই নহয়, নগাঁও, হোজাই, কামৰূপ মেট্ৰ', ইফালে কোকৰাঝাৰ, চিৰাং, বাক্সা, ডিমা হাছাওকে ধৰি লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, বঙাইগাঁও, বৰপেটা, নলবাৰী, ওদালগুৰি, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, মাজুলী, বিশ্বনাথ, লগতে যোৰহাট, শিৱসাগৰ, চৰাইদেউত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। এইসমূহ জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত জনাই গৈছো আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ, কিয়নো প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্য তছনছ কৰিছে ইৰাণে। হাজাৰ ড্ৰোন নিক্ষেপ কৰা হৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, হাজাৰ মিছাইল, হাজাৰ ড্ৰোনেৰে আক্ৰমণ চৌদি আৰবত। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্য তছনছ কৰিছে ইৰাণে।
ইখনৰ পিছত সিখন ৰাষ্ট্ৰত শ মিছাইল নিক্ষেপ এইবাৰ ইৰাণৰ ইৰাণে একেলগে নিক্ষেপ কৰিছে 1635টা ড্ৰোন UAEত ইৰাণে 319টা মিছাইল 1635টা ড্ৰোন আক্ৰমণ কৰিছে সৌদি আৰবত 400ৰো অধিক নিক্ষেপ কৰিছে ড্ৰোন কুৱেইটত 450 ড্ৰোন আক্ৰমণ আৰু প্ৰায় 120টা মিছাইল আক্ৰমণ কৰা হৈছে ইৰাণে কাটাৰক সৰ্বাধিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে ইৰাণে কাটাৰলৈ প্ৰায় 200টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে কাটাৰৰ আল উদেইদ এয়াৰবেছ মধ্যপ্ৰাচ্যৰ সৰ্ববৃহৎ আমেৰিকাৰ সামৰিক ঘাট ইয়াত 10,000 আমেৰিকান সৈন্য আছে বায়ুসেনাৰ কেন্দ্ৰীয় কামাণ্ডৰ মুখ্য কাৰ্যালয়ো আছে কাটাৰত যাৰ বাবেই যুদ্ধত ভয়ংকৰভাৱে আক্ৰমণ চলিছে কাটাৰত ইৰাণে প্ৰতিখন দেশৰ বিৰুদ্ধে বেলেগ বেলেগ কৌশল কৰিছে অৱলম্বন UAE সৌদি আৰব কুৱেইটত সস্তা ড্ৰোন ব্যৱহাৰ ইৰাণৰ হাজাৰ হাজাৰ মিছাইল ড্ৰোনেৰে আক্ৰমণ এইবাৰ সৌদি আৰবত আনে পদ্যুৎ বৰদলৈক এবাৰ বাম্পাৰ অফাৰ বিজেপিলৈ আহিলে খেলিব পাৰিব নিৰ্বাচন এই অফাৰ দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা এই মুহূৰ্তত পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছত অপমানিত হোৱা পদ্যুৎ বৰদলৈক বাম্পাৰ অফাৰ কংগ্ৰেছত অপমানিত হোৱা পদ্যুৎ বৰদলৈক বাম্পাৰ অফাৰ দিয়া হৈছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অফাৰ আগবঢ়াইছে পদ্যুৎ বৰদলৈক বিজেপিলৈ আহিলে খেলিব পাৰিব নিৰ্বাচন বিজেপিলৈ আহিলে পদ্যুৎ বৰদলৈ খেলিব পাৰিব নিৰ্বাচন এখন আসনৰ ব্যৱস্থা কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে পদ্যুৎ বৰদলৈৰ লগত যোগাযোগ হোৱা নাই মোৰ যোগাযোগ যে নহব তাৰো মানে নাই ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাই বুলি মন্তব্য সনাতনত বিশ্বাসী কোনো মানুহে কংগ্ৰেছত থাকিব নোৱাৰে পদ্যুৎ বৰদলৈ এতিয়া কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই পদ্যুৎ বৰদলৈ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত বিজেপিত যোগদানৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছো কংগ্ৰেছত অপমানিত হোৱা পদ্যুৎ বৰদলৈক বাম্পাৰ অফাৰ দিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্তন হ'ব বহু বিধায়ক মন্ত্ৰীৰ নাম প্ৰাধান্য দিয়া হ'ব নতুন মুখক এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিল্লীত চূড়ান্ত হ'ল বিজেপিৰ তালিকা বিগ ব্ৰেকিং 89খন আসনত বিজেপি আগবঢ়াব প্ৰতিদ্বন্দ্বিতা এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্তন হ'ব বহু বিধায়ক মন্ত্ৰীৰ নাম নতুনক প্ৰাধান্য দিয়া হ'ব বিজেপিৰ তালিকাত একেলগে 89টা সমষ্টিৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে বৈঠক সমাপ্তৰ পাছতে মুখ্যমন্ত্ৰীৰ ঘোষণা এটা জৰুৰী খবৰ এই মুহূৰ্তত এজিপিক 26খন আসন বিপিএফক 11খন আসন এৰি দিলে বিজেপিয়ে বুধবাৰ অথবা বৃহস্পতিবাৰে প্ৰকাশ পাব চূড়ান্ত তালিকা ৰুদ্ৰদাৰ বৈঠকৰ পাছতে আনুষ্ঠানিক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে 25 মাৰ্চত ছিংগাপুৰৰ পৰা আহিব চূড়ান্ত ৰায় জুবিন গাৰ্গ মৃত্যুৰ তদন্তৰ ৰায় দিব ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টে পৰৱৰ্তী খবৰটো হৈছে 2026ত নন্দীগ্ৰামত নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ সলনি ভৱানীপুৰ সমষ্টিৰ টিএমচিৰ প্ৰাৰ্থী হ'ব মমতা বেনাৰ্জী নন্দীগ্ৰাম আৰু ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী মঙলবাৰে পশ্চিমবংগত 291খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা টিএমচিৰ জনাইছো পৰৱৰ্তী খবৰ ভূপেন বৰা লুভিয়া মানুহৰ কথা নুকুৱাই কোনোবাই শুনিবনে ভূপেন বৰা বিজেপিলৈ গৈ বিজেপিত কন্দল লগাইছে ভূপেন বৰাৰ কথা পদ্যুৎ বৰদলৈয়ে নুশুনে অশিক্ষিত মানুহক কোৱা হলে শুনিলে হয় পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল এবাৰ কংগ্ৰেছৰ জুবিন গাৰ্গক কেন্দ্ৰ কৰি পুনৰ ৰাজনৈতিক কৌশল প্ৰস্তুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ বিৰুদ্ধে গোপন সূত্ৰ অনুসৰি যোৱা 16 মাৰ্চৰ নিশা 9:45 গুৱাহাটী GS ৰোডস্থিত ষ্টাৰবাকছত
অনুষ্ঠিত হোৱা এক গোপন বৈঠকৰ কিছু ভিডিঅ' ক্লিপ ভাইৰেল হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই বৈঠকত কংগ্ৰেছৰ সৈতে জড়িত প্ৰচাৰ কৌশলকাৰী গোট ইনক্লুচিভ মাইণ্ডৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি বৈঠকখনত আগন্তুক নিৰ্বাচনৰ পূৰ্বে কেনেদৰে কিছুমান সংবেদনশীল বিষয় ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা হৈছিল। বিশেষকৈ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়টো মছলা লগাই ৰাজনৈতিক সুবিধা ল'বলৈ ব্যৱহাৰ কৰাৰ কথা উল্লেখ হোৱা বুলি দাবী কৰা হৈছে। ফাদিল হোৱা ভিডিঅ' ক্লিপত কিছুমান বাক্য শুনিবলৈ পোৱা যায় যে হিমন্তই কেনেকৈ গম পালে জুবিনৰ বিষয়টো মছলা মাৰিব লাগিব। জুবিন আমাৰ মতে মিলাই বনাব পাৰোঁ। ফ্ৰেণ্ডে কেনেকৈ কয় যে পত্নীয়ে কেনেকৈ কয় এনেকৈ কয় যে এই সকলোবোৰ বস্তু ল'ব লাগিব ইত্যাদি। এই আলোচনাৰ জৰিয়তে বিষয়টো ৰাজনৈতিকভাৱে প্ৰস্তুত কৰি বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হৈছিল বুলি আন এটা খবৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মানি লৈছে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিগ্ৰস্ত নেতা। এই মন্তব্য কৰিছে পৱন খেৰাই। পৱন খেৰাই কয় যে অসমত কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসনকালত স্বাস্থ্য বিভাগৰ জৰাজীৰ্ণ অৱস্থা হৈ থকা অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তাৰ বাবেই সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে জগৰীয়া কৰিছে। বিজেপি দলৰ শীৰ্ষ নেতৃত্বই নিজৰ দলৰেই এগৰাকী মুখ্যমন্ত্ৰীৰ ভ্ৰষ্টাচাৰী কেলেংকাৰী বুলি মানি লৈছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই। কংগ্ৰেছী নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মানি লৈছে যে মুখ্যমন্ত্ৰীগৰাকী এজন ভ্ৰষ্টাচাৰী নেতা। দুদিনীয়া ভ্ৰমণসূচীৰে 14 মাৰ্চ 2026 অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম ভ্ৰমণৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত এক বিশাল সমাৰোহত অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে মনত পেলাও যে 10 বছৰ পূৰ্বে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা আছিল। সেই সময়ত অসমৰ এই স্বাস্থ্য খণ্ডৰ দুৰৱস্থা আছিল। কেইবা বছৰৰ বাবে শাসনত থকা কংগ্ৰেছে কেৱল নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ চিন্তা কৰিছিল, সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ কথা চিন্তা কৰা নাছিল। কিন্তু আজি মই যি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে তেতিয়াৰ পৰাই অসমৰ স্বাস্থ্য খণ্ডৰ উন্নতি সাধন কৰি গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে উন্নত ৰাজ্যৰ সমপৰ্যায়ৰ কৰাৰ ক্ষেত্ৰত সফল হৈছে। আৰু ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অমিত শ্বাহে মানি লৈছে যে অসমৰ মুখ্যমন্ত্ৰী এজন দুৰ্নীতিগ্ৰস্ত নেতা। উল্লেখযোগ্য যে অসমত কংগ্ৰেছ চৰকাৰৰ দিনতেই হিমন্ত বিশ্ব শৰ্মা আছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনতেই বহুকেইটা বিভাগৰ লগতে স্বাস্থ্য বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল আৰু তাৰ পিছতে 2015 চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল ভাৰতীয় জনতা পাৰ্টিত।